এইকেইদিন খুব গৰম হৈছে আৰু অসমীয়া জুতিত মাছৰ জোল গৰমৰ দিনত মানে খাবলৈ বহুত বেছি ভাল লাগে। পিছে কোনখন মাছৰ জোল আপোনালোকৰ প্ৰিয় আৰু হততে কোনবিধ মাছৰ জোললৈ মনত পৰে বাৰু? আজি মই খুব বেছি সাধাৰণ কিন্তু সোৱাদত অসাধাৰণ অসমীয়া এটা জুতি লৈ আহিছোঁ। সেয়া হ'ল নলটেঙা, চলা কচু আৰু মাছৰ সৈতে এখন আতুম টোকাৰিকৈ ভাতমুঠি খাব পৰা মাছৰ জোল। আৰু এইডৰা হ'ল মোৰ বাৰীৰ নলটেঙা, য'তে ত'তে বগাই আছে। এই তিতাবাহক গছজোপাটো এনেকৈ গোটেই লতাবিলাকে বেৰি ধৰিছে। ভাবিলোঁ ইমান চোকা ৰ'দত আকৌ এই জুতিটো বহুত ভাল লাগে। যিসকলে নলটেঙা আজিলৈকে খাই পোৱা নাই, নিশ্চয় বজাৰত প্ৰায় ওলায়, আপোনালোকে চেষ্টা কৰি চাবচোন খাবলৈ। আৰু যিসকলে খাইছে দেখিলে কিন্তু আপোনালোকৰ সঁচাকৈ আকৌ মনত পৰি যাব বহুত দিন যদি খোৱা নাই, আৰু লোভো লাগিব। আৰু এয়া মোৰ বাৰীত ঢেৰ হৈ আছে, গোটেই মাটিয়ে বালিয়ে বগাই আছে। ভাবিলোঁ আজি আকৌ এসাঁজ খাওঁ, প্ৰায়ে খাই থাকোঁ আমি। আৰু ইয়াৰ মই যিখিনি একেবাৰে আগলীয়া অংশহে লৈ লৈছোঁ, কাৰণ যিহেতু বহুত এভেইলেবল আৰু পাতখিনি এনেই কোমল, খাব পাৰে। আৰু এয়া দেখিছেনে, এইটো চলা কচু। আপোনালোকে কি কয় বাৰু? মই জনাত চলা কচু বুলি কওঁ, আৰু বেলেগ ঠাইভেদে বেলেগ হ'ব পাৰে। আৰু এই নলটেঙাৰে বনাওঁ আহক আজি। তাৰ কাৰণে এয়া মচুৰ দালি মই অকণমান তিয়াই থৈছিলোঁ। এতিয়া মচুৰ দালিখিনি ধুই পখালি ল'ম, লগতে প্ৰথমতে এইখিনি অকণমান চাফ কৰি লওঁ। নলটেঙাৰ কোমলীয়া অংশখিনি এনেকৈ আগটো ছিঙি দিব পাৰি, আৰু সেই তিনিপতীয়া পাতখিনি অকণমান যদি টানো হয় নহয়, কেৰাহীত দিয়াৰ লগে লগে দেখিব একেবাৰে গলি যাব। পিছে মোৰ ঘৰত ঢেৰ আছে কাৰণেহে কিন্তু মই যিমান পাৰোঁ কোমলীয়া অংশখিনি আনিছোঁ। আপোনালোকে ইয়াতকৈ অকণমান টান অংশখিনি ল'ব পাৰে। এনেকৈ এইখিনি বাছি ল'ম, পোক পৰুৱা বাছি ল'লোঁ। এইখিনি হোৱাৰ পিছতে সেই চলা কচুটো, যিটো আমাৰ অসমীয়াত এইটো কি কয় বাৰু, মোক আপোনালোকে কমেণ্টত জনাবচোন। খাই কিন্তু ইমান বেছি ভাল লাগে, ইয়াৰ বৰ ভাল হয়। মোৰ এটা ভিডিঅ' আছে ইয়াতে, আপোনালোকে চাব পাৰিব। মোৰ বহুত দিনৰ আগতে দিয়া আছিলে। আৰু আজি ভাবিছোঁ আপোনালোকক এই জুতিটো মানে দেখুৱাওঁ। এই কচুবিধৰ সৈতে নলটেঙা আৰু মাছৰ এই জুতিটো অনন্য হয়। কচু যেতিয়া আঞ্জাত দি দিয়া হয় নহয়, এই কচুটো ইমান বেছি সোৱাদ হয়। কচু বিচাৰি খাব আপোনালোকে আঞ্জাখনৰ পৰা, মাছ পিছলৈ মনেই নাযাব, ইমান বেছি কচুটো সোৱাদ হয়। আৰু যদি মই আপোনালোকক কোৱা কথাত বিশ্বাস নকৰিব, নিজে এবাৰ বনাই খাই চাবচোন। এইটো জুতি আৰু আমাৰ অসমীয়া মানুহে সকলোৱে জানে, আৰু নজনাসকলে বিচাৰিলেই পাব। বজাৰৰ পৰা লৈ আহিব নলটেঙা। কচুটো এনেকৈ কাটি টুকুৰা কৰি দিছোঁ। আৰু এইখিনিতে আপোনালোকলৈ অশেষ ধন্যবাদ, যিসকলে মোৰ ভিডিঅ'বোৰ চাই লাইক কমেণ্ট কৰি মোক অনুপ্ৰাণিত কৰি আহিছে। আজিও মই নিশ্চয় আপোনালোকৰ পৰা লাইক কমেণ্ট এটা পাম। আৰু এয়া মই সেইখিনি কাটি লোৱাৰ পিছতে এই ধুই লোৱা দালিখিনি প্ৰেছাৰত দি দিছোঁ সোনকালে হোৱাকৈ। আপোনালোকে কেৰাহীত যদি বনায় তেতিয়াও সিজিব, একো ডাঙৰ কথা নহয়। কচুটো একেবাৰে খুব কম সময়তে সিজি যায়। আৰু কচুখিনি দি দিলোঁ, কাটিলোঁ। তাৰপিছতে পানী দি নিমখ আৰু হালধি অকণমান দি এটা চিটি মাৰিলেও ধুনীয়াকৈ সিজি যাব দেই। এইখিনি এটা বা দুটা চিটি মৰালৈকে গেছত দি দিলেই হৈ যাব। এতিয়া সেই সময়তে মাছখিনিত নিমখ হালধি অকণমান সানি লওঁ। সানি লৈ মাছখিনি প্ৰথমতে ভাজি লওঁ। আপোনালোকে এই কচুবিধ আৰু নলটেঙাৰ সৈতে খাইছেনে জনাবচোন। মই পিছে বহুত বেছি ভাল পাওঁ, আৰু মই পৰিয়ালৰ সকলোৱে আঙুলি চেলেকি খায় কিন্তু দেই। মই বেছিকৈ বঢ়াই কোৱা নাই, এবাৰ যদি খায় গৰমৰ দিনত এই জুতিটো বাৰে বাৰে মনত পৰিব। মাছকেইডোখৰ কেৰাহীত এনেকৈ মাষ্টাৰ্ড অইল দি প্ৰথমতে ভাজি লওঁ। মোৰ আকৌ অভ্যাস, মই এবাৰ প্ৰথমতেই লুটিয়াই দিওঁ মাছকেইডোখৰ। সকলোৰে ভিন্ন নহয়নে বাৰু? আৰু দেশৰ পৰিস্থিতিৰ কথা গম পাইছে নহয়নে, কি যে পৰিস্থিতি হৈ আছে। আমাৰ বীৰ জোৱানসকলৰ কাৰণে আমি সদায়ে প্ৰাৰ্থনা কৰিব লাগে। এতিয়া আমাৰ ৰাতিপুৱা গধূলি প্ৰাৰ্থনা, তেখেতসকলৰ নাম আমি সদায় ল'ব লাগে নহয়নে। তেখেতসকলে ভালে কুশলে আমাৰ দেশখনক ৰক্ষা কৰাত আমিও অকণমান তেনেকৈ সমৰ্থন কৰিব পাৰোঁ। আৰু মাছখিনি মানে এয়া নলটেঙাখিনি কাটি লৈছোঁ। ইমান কোমল নহয়, নাকাটিলেও কিন্তু পমি যাব, আপোনালোকে দেখিব নহয় এতিয়া কেৰাহীত দিয়াৰ লগে লগে। আৰু এইফালে মাছখিনি প্ৰায় হৈছে, আৰু মই এইখিনি এবাৰ লুটিয়াই লৈ তাৰপিছত অকণমান সময় ৰাখি এইখিনিতে কাঢ়ি ল'ম।
ইমান সহজ আমাৰ অসমীয়া খাদ্যবোৰ আৰু মা মছলা একেবাৰেই নালাগে, ভাবিলে আচৰিত লাগে নহয়নে? আৰু আপোনালোকে যদি কোনোবা বেলেগ মানুহ আহে কেতিয়াবা বনাই খুৱাবচোন, তেওঁলোকেও টকালি পাৰি পাৰি খাব। আৰু এয়া চাওক দালি আৰু এয়া কচুখিনি সিজি গ'ল। কচুখিনি একদম ঘিউৰ নিচিনা লাগে, ইমান যে কোমল হৈ যায় ক্ৰীমৰ দৰে একেবাৰে। আৰু এতিয়া কেৰাহীত মাষ্টাৰ্ডল এচামুচমান দি তাতে জলকীয়া, কেঁচা জলকীয়া দি পাঁচফোৰণ অকণমান ফুটিবলৈ দিলোঁ। পিঁয়াজৰ দৰকাৰেই নাই, যিহেতু টেঙা আঞ্জা। ইয়াতে কাটি লোৱা এই নলটেঙাখিনি দি নিমখ আৰু হালধি অকণমান দি দিলোঁ। দি লৈ অকণমান সময় লৰাই দিম। চাব দেই এতিয়া কেনেকৈ পমি আহিব চাওকচোন, একেবাৰে নাইকিয়াই হৈ আহে। আৰু যদি টেঙা বহুত বেছি ভাল পায় আৰু অকণমান সৰহকৈ দি দিব। বজাৰত কিন্তু প্ৰায় ওলাই দেই আজিকালি, মই দেখা পাওঁ। মই পিছে মোৰ মা ঘৰৰ পৰা লৈ আহিছিলোঁ এজোপা। আপোনালোকে এনেকৈ ক'ৰবাত পালে লৈ আহিবচোন, ঘৰৰ বাৰীত লগাই থ'লে ধুনীয়াকৈ হৈ থাকে। আৰু এতিয়া সেইখিনি অকণমান ভাজি লোৱাৰ পিছতে এইখিনি দি দিলোঁ, দালি আৰু কচুখিনি দি লৈ মাছকেইডোখৰ দি দিম। দি লৈ অকণমান সময় মিডিয়াম টু ল' ফ্লেমত উতলিবলৈ দিম। পানী নিজৰ জোখত দিলেই হ'ল। আঞ্জাখন একেবাৰে পাতলা হ'লেও ভাল নালাগে আৰু ডাঠ হ'লেও বহুত বেছি ভাল নালাগে। আৰু অকণমান নিমখটো এইকণ সময়তে চেক কৰিব লাগে। আৰু মোৰ পিছে আজি বহুত জুতি লগা এসাঁজ মই খাম। আপোনালোকক যিসকলে বহুত বেছি ভাল পায় নলটেঙা, মনত পেলাই দিলোঁ বহুত দিন যদি খোৱা নাই। আৰু যিসকলে আজিলৈকে নলটেঙা খোৱা নাই, আপোনালোকক এটা অনুৰোধ জনাওঁ, এনেকৈ এবাৰ জুতি লৈ চাবচোন। আপোনালোকে মোক কমেণ্ট কৰি নিশ্চয় জনাব, যিসকলে আগতে কেতিয়াও খোৱা নাই এবাৰ বনাই খায়। আৰু বহুতে মোক তেনেকৈ কমেণ্ট কৰে, বৰ ভাল লাগে আপোনালোকক কমেণ্ট পালে যে বনালোঁ, বনাই খাই বৰ ভাল লাগিলে বুলি। আৰু আজিও আপোনালোকৰ পৰা মই তেনেকুৱা এটা কমেণ্টৰ আশা কৰোঁ। আৰু এয়া মোৰ ৰেডি হৈ গ'ল। যদি ভাল লাগে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিলৈ আহোঁ দেই, আন এটা ৰেচিপি লৈ অহাৰ